নমস্কাৰ বন্ধুসকল, আজিৰ দিনত আমি সকলোৱে এটিএম কাৰ্ড, ডেবিট কাৰ্ড অথবা ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ কৰোঁ। কিন্তু আমি বহুতেই নাজানো ইয়াৰ মাজত কি পাৰ্থক্য আছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটিএম কাৰ্ড, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড কি, ইহঁতৰ মাজত কি পাৰ্থক্য আছে আৰু এইবোৰৰ দ্বাৰা আপুনি কি কৰিব পাৰে ইয়াৰ বিষয়ে আলোচনা কৰিম। যদিহে আপুনিও নাজানে তেন্তে ভিডিঅ'টি শেষলৈ চাব। প্ৰথমতে জানো আহক এটিএম কাৰ্ড কি। এটিএম কাৰ্ড এনেকুৱা এখন কাৰ্ড যাৰ সহায়ত আপুনি এটিএম মেচিনৰ পৰা টকা উলিয়াব পাৰে। এনেকুৱা কাৰ্ডৰ আগফালে কোনো ধৰণৰ ভিছা, মাষ্টাৰ কাৰ্ড বা ৰুপে এনেকৈ লিখা নাথাকে। এই কাৰ্ডৰ সহায়ত আপুনি মাত্ৰ এটিএম মেচিনৰ পৰা টকাহে উলিয়াব পাৰে। এই কাৰ্ডৰ সহায়ত আপুনি কোনো ধৰণৰ অনলাইন পে'মেণ্ট কৰিব নোৱাৰে আৰু লগতে ইমাৰ্জেঞ্চিৰ সময়ত এই কাৰ্ডৰ সহায়ত বেংকৰ পৰা কোনো ধৰণৰ লোনো ল'ব নোৱাৰে। এইখন কাৰ্ড মাত্ৰ এটিএম মেচিনৰ পৰা পইচা উলিয়াবলৈহে বনোৱা হৈছে। দ্বিতীয়খন কাৰ্ড হ'ল ডেবিট কাৰ্ড। এই কাৰ্ডখন দেখাত প্ৰায় এটিএম কাৰ্ডৰ দৰে একেই, মাত্ৰ এই কাৰ্ডখনৰ সন্মুখত মাষ্টাৰ কাৰ্ড, ৰুপে অথবা ভিছা বুলি লিখা থাকে। ডেবিট কাৰ্ডৰ সহায়ত আপুনি এটিএমৰ পৰা টকা উলিওৱাৰ লগতে অনলাইন পে'মেণ্টো কৰিব পাৰে। লগতে ডেবিট কাৰ্ড আপুনি চুৱাইপ মেচিনত চুৱাইপ কৰিও পে'মেণ্ট কৰিব পাৰে। এইখিনি পাৰ্থক্য থাকে এটিএম কাৰ্ড আৰু ডেবিট কাৰ্ডৰ মাজত। বন্ধুসকল, এতিয়া আহিছোঁ ক্ৰেডিট কাৰ্ডলৈ। এইখন কাৰ্ড হয়তো আপোনালোক বহুতৰে ওচৰত নাই, কিয়নো ক্ৰেডিট কাৰ্ড সকলো লোককে দিয়া নহয়। ক্ৰেডিট কাৰ্ডৰ সহায়ত আপুনি আপোনাৰ প্ৰয়োজনৰ সময়ত বেংকৰ পৰা পইচা ঋণ ল'ব পাৰে আৰু যেতিয়াই আপোনাৰ বেংকৰ একাউণ্টত পইচা সোমায় তেতিয়াই নিজে আপুনি ঋণ লোৱা টকাখিনি বেংকৰ একাউণ্টৰ পৰা কাটা যায়। এইখন কাৰ্ড ডেবিট কাৰ্ডৰ দৰে একেই। ইয়াৰ সহায়ত আপুনি অনলাইন পে'মেণ্টো কৰিব পাৰে আৰু বেংকৰ পৰা লোনো ল'ব পাৰে। কিন্তু এইখন কাৰ্ডৰ সহায়ত আপুনি এটিএম মেচিনত গৈ কোনো ধৰণৰ টকা উলিয়াব নোৱাৰে। এইখন কাৰ্ড কম সংখ্যক লোককহে বেংকে যোগান ধৰে। ক্ৰেডিট কাৰ্ডৰ সহায়ত আপুনি সীমিত সংখ্যক টকাহে ধাৰে ল'ব পাৰে আৰু যদিহে আপুনি ধাৰে লোৱা টকাখিনি সময়মতে পৰিশোধ নকৰে তেন্তে বেংকে ইয়াৰ ওপৰত সুদ লয়। বন্ধুসকল, এইখিনিয়ে আছিল এটিএম কাৰ্ড, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাজত পাৰ্থক্য। যদিহে কথাখিনি জানিলে তেন্তে ভিডিঅ'টি লাইক কৰিব, যদিহে ভাল পালে লগ বন্ধুকত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ আৰু অধিক নজনা কথা জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।